ভূপেন বৰা ডাঙৰীয়াৰ পত্নীগৰাকীক ধন্যবাদহে দিব লাগে। সেই সন্মানীয় মহিলাগৰাকীয়ে কালি খুব স্পষ্ট ৰূপত ভূপেন বৰা নামৰ মানুহগৰাকীৰ মুখাখন খুলি দিলে। মিডিয়াৰ সন্মুখত তেখেতে স্পষ্টভাৱে ক'লে যে যোৱা ৮ মাহ ধৰি ভূপেন বৰা ডাঙৰীয়া মানসিক অশান্তিত ভুগি আছিলে। অৰ্থাৎ ৮ মাহমান আগত গৌৰৱ গগৈ ডাঙৰীয়াক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়া হৈছিল। সেই তেতিয়াৰ পৰাই ভূপেন বৰা ডাঙৰীয়া মানসিক কষ্টত আছে বুলি তেখেতৰ পত্নীয়ে নিজে স্বীকাৰ কৰিছে। এতিয়া কথাটো হ'ল, যিগৰাকী ভূপেন বৰা নামৰ মানুহে কংগ্ৰেছৰ কেন্দ্ৰতো চৰকাৰ ৰাজ্যতো চৰকাৰ থকা সময়ত ভাৰতবৰ্ষৰ গোটেই ৰাজ্যসমূহত কংগ্ৰেছৰ জয় আৰু কংগ্ৰেছৰ মহাশক্তিশালী এটা অৱস্থাত এবাৰ লোকসভা আৰু দুবাৰকৈ বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰিছিলে, যি সময়ত কংগ্ৰেছৰ ঘটিৰাম বাতিৰামেও জিকি গৈছিলে সেই ঢৌৰ সময়ত। সেই সময়ত এই মানুহগৰাকীয়ে 3বাৰকৈ হাৰিছে আৰু এই মানুহগৰাকীয়ে যোৱা 2-3টা বছৰ ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে চোৰাংচোৱা হিচাপে থাকি কাম কৰি আছিলে কংগ্ৰেছৰ ভিতৰত। সেই মানুহগৰাকীৰ বিষয়টো ইমান চৰ্চাৰ বিষয় হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কিয় বিচৰা হৈছে? প্ৰথম কথাটো হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত বা তেখেতৰ কণ্ট্ৰলত যিহেতু সৰহ সংখ্যক মিডিয়া হাউচেছ চলে, গতিকে ভূপেন বৰা ডাঙৰীয়াৰ টপিকটো জানি বুজি এটা হট টপিক হিচাপে হাইপ দি এই বিষয়টো উত্থাপন কৰা হৈছে। নহ'লে যি সময়ত কংগ্ৰেছৰ সকলোৱে জিকি যায়, খেলিলেই জিকি যায়, সেই সময়ত এই মানুহগৰাকীয়ে 3বাৰকৈ হাৰে, য'ত কেন্দ্ৰতো চৰকাৰ তেওঁলোকৰ, ৰাজ্যতো চৰকাৰ তেওঁলোকৰ। তাৰ পিছতো এই বিষয়টোক এটা বহুত অতিৰঞ্জিত কৰি বহুত এটা কিবা ডাঙৰ বিষয় হিচাপে দেখুৱাবলৈ এইকাৰণে চেষ্টা কৰা হৈছে, কাৰণ যোৱা কিছুদিন ধৰি কংগ্ৰেছে স্পষ্ট ৰূপত কৈ দিছে যে 2026 চনৰ নিৰ্বাচনৰ ইছ্যুসমূহৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়াল কেন্দ্ৰিক যিটো দুৰ্নীতি, তেখেতসকলৰ পৰিয়ালে যি সম্পত্তিৰ পাহাৰ গঢ়িছে, সেই বিষয়টো এটা নিৰ্বাচনৰ অন্যতম ইছ্যু হ'ব বুলি ইতিমধ্যে কংগ্ৰেছে ৰাজপথত নামি পৰিছে। আৰু সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিয়ালৰ দুৰ্নীতিৰ বিষয়টো, তেখেতসকলৰ সম্পত্তিৰ যে হিচাপ অসমৰ ৰাইজৰ ওচৰত দিব লাগিব, সেই বিষয়টোক তল পেলাব পাৰি নেকি, তাৰ এটা চেষ্টাৰ চিন হিচাপে ভূপেন বৰা ডাঙৰীয়াৰ টপিকটো বজাৰত মেলি দিয়া হৈছে। নহ'লে এই কথাটো সৰ্বজন বিদিত যে কংগ্ৰেছৰ পৰা যিগৰাকী মানুহে সকলো পাইছে, কংগ্ৰেছৰ সভাপতি হৈছে, বিধায়ক হৈছে আৰু কংগ্ৰেছৰ জয়ময় অৱস্থাটো 3বাৰকৈ তেখেতক টিকেট দিছিলে, হাৰিছে সেইটো বেলেগ কথা। সেই মানুহগৰাকীক কংগ্ৰেছে সকলো দিয়াৰ পাছতো আজি বিজেপিলৈ এদিনতে তেখেতে আচলতে ঢাপলি মেলা নাই। বহুদিন ধৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চোৰাংচোৱা হিচাপে ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছত কাম কৰি আছিলে আৰু সেইবোৰ কথা লাহে লাহে এতিয়া তথ্য প্ৰমাণ সহকাৰে কংগ্ৰেছৰ নেতাসকলেই সেইবোৰ ফাদিল কৰি আছে। ইতিমধ্যে মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে যোৱাকালি ইতিমধ্যে বহুত তথ্য সহকাৰে কথা ফাদিল কৰিছে। গতিকে বিষয় এইটো নহয় যে কোনোবা এজন কাম নোহোৱা নেতাক বৰ ডাঙৰ এটা প্ৰভাৱশালী বিষয় হিচাপে দেখুৱাব হৈছে। বিষয়টো এইটো হ'ল যে অসমৰ ৰাইজক এবাৰ হিচাপ লাগিব। হিচাপ কিতাপ হোৱাৰ পাছত অসমৰ ৰাইজে নিৰ্ধাৰণ কৰিব ভোট কাক দিব লাগে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিচাপ দিব লাগিব এই যিবোৰ হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ উঠিছে, সেইবোৰ কোনবোৰ ব্লেক মানি আছিলে, ক'ত ক'ত সেইবোৰ ঘোটালা কৰি, ক'ত ক'ত দুৰ্নীতি সংঘটিত কৰি সেইবোৰ কেনেধৰণে হোৱাইট মানি কৰা হ'ল আৰু পৰিয়ালৰ নামাকৰণ কৰা হ'ল, এই অভিযোগবোৰৰ উত্তৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ দিব লাগিব। তেখেতসকলৰ মন্ত্ৰী বিধায়কসকলে যে শ শ হাজাৰ হাজাৰ বিঘাৰ মাটিৰ মালিক হৈছে, সম্পত্তিৰ মালিক হৈছে, চাৰিওফালে যে তেখেতসকলে এটা সমান্তৰাল ইকনমি, এটা অৰ্থনীতি গঢ়ি তুলিছে, পেৰেলেল ইকনমি এটা গঢ়ি তুলিছে, এই হিচাপ কিতাপবোৰ অসমৰ ৰাইজৰ ওচৰত দিব লাগিব। কাৰণ যিমানেই চেষ্টা কৰি থকা নহওক কিয় যে ধৰ্মৰ নামত ৰাজনীতি কৰা হ'ব, সম্প্ৰদায়ৰ নামত ৰাজনীতি কৰা হ'ব, আল্টিমেটলি শেষত গৈ যুৱ প্ৰজন্মই উন্নয়নৰ ৰাজনীতিহে পচন্দ কৰিব। বৰ বেছি দিন বিভাজনকামী ৰাজনীতিয়ে মানে স্থান নাপায় আৰু চলিব নোৱাৰে। কাৰণ বিশ্বায়নৰ যুগত যেতিয়া হাতে হাতে মোবাইলত মানুহে দেখিব বিশ্বৰ কোনবোৰ দেশ কেনেধৰণে আগুৱাই যাবলৈ ধৰিছে আৰু ভাৰতবৰ্ষত কিহৰ নামত ভোটদান কৰা হয়, ভাৰতবৰ্ষত যুৱ প্ৰজন্মক কেনেধৰণে বিপথে পৰিচালিত কৰা হয় ধৰ্মৰ নামত, সম্প্ৰদায়ৰ নামত, এই কথাবোৰ বেছি দিন নচলিব, এটা সময়লৈকে চলিব। কিন্তু শেষত গৈ সকলো বিষয় আহি পৰিব উন্নয়ন, সকলো বিষয় আহি পৰিব কোনে কিমান দুৰ্নীতি কৰিছে, এই সকলো হিচাপ নিকাচ অসমৰ জনতাই কৰিব, নৱপ্ৰজন্মই কৰিব আৰু এদিন নহয় এদিন এই সকলো বিভাজনকামী শক্তিৰ অৱনতি হ'ব, এই বিভাজনকামী ৰাজনীতিবোৰ এদিন নোহোৱা হ'ব। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীজনে কেইবাৰ দল বদলি কৰিব? ইয়াত থকা বিধায়কজন পিয়ৰলি বিজেপিৰ গছ পুলি ৰোৱাসকলৰ লগত আছিলেনে? কোনজনে বুকু ডাঠি ক'ব পাৰিব মই দল বাগৰা নহয় বুলি? ক'ব পাৰিবনে? মোক যেতিয়া ৰাইজে এইটো ভাবিব লাগিব, আপুনি কিয় আহিবলগীয়া হ'ল বিজেপিৰ? কম মই এইটোৱে ক'ম
21টা পঞ্চায়ত আছে সৰুপথাৰত। আমাৰ সেই জ্যেষ্ঠ বিজেপিৰ কাৰ্যকৰ্তাসকলে এই বিজেপিত মানে যেতিয়া জয়যুক্ত যোৱা 21 চনত তেখেতক কৰাইছিলোঁ, পুৰণি বিজেপিবিলাক এলাগী হৈ পৰিছিলে। কাৰণ ৰাজনীতিকো মই এটা খেল হিচাপে লৈছোঁ। বিজেপি নামৰ খেলটোৱে যদি মোক এঘৰীয়া কৰে, কিয় মই বদলি নকৰিম দল? আপোনালোকে উন্নয়নৰ কথা কৈ আছে, উন্নয়ন আপোনালোকে দেখি আহিছে, গোলাঘাটৰ পৰা জামুগুৰি হৈ আহিছে, উন্নয়ন দেখিছে আপুনি? উন্নয়ন দেখিছে? একদম আপ টু চুঙাজনলৈকে দেখিছে। ইয়াত উপৰোক্ত বক্তাসকলেও কৈছে এই আমাৰ এই পাৰ্কখন এই বিধায়কজনৰ দিনত হৈছে। সঁচা কথা, এই পোনপটীয়াকৈ যে মেইন ৰাস্তাটো আহি আছে, অলিয়ে গলিয়ে সোমাই আহিছে নে আপোনালোকে? আকৌ বিধায়কৰ চাংপুল নামৰ পঞ্চায়তটোৰ গলিবিলাকত বহুত গলিত শিলগুটি পৰা নাই। সেই টেঙানী ৰিজাৰ্ভৰ টেঙানী যিটো আমাৰ পঞ্চায়ত, মই যদি 1 নম্বৰ যদি বুথ নম্বৰটো কওঁ, সেইটুকুৰা ৰাস্তাত মই যদি কওঁ তেওঁলোকে নাম নাজানিব, ৰাজগড় খটখটি, এটাও শিলগুটি পৰা নাই। এয়া উন্নয়ন মানে এয়াই নেকি? বৃদ্ধসকলক 250 টকা মাহেকত দিয়া উন্নয়ন নেকি? মোক কওক আপোনালোকে। 250 টকা আমাৰ বিধায়ক 250 টকা উন্নয়ন নেকি? বিশ্বজিৎ ফুকন সমৰ্থবান নহয় নেকি? শক্তিশালী নহয় নেকি সমষ্টিটোত? আপুনি লগতে আছিল, উত্থাপন কৰিছে যে অবভিয়াছলি তেখেতক জিকাইছোঁ, 100% জিকাইছোঁ। জিকোৱাৰ পাছত পাইছোঁ তেখেতৰ লগত পুৰণা বিজেপি থাকিব নোৱাৰে, ভালসকল তেওঁলোকৰ লগত থাকিব নোৱাৰে। আমি তাৰপিছত বিকল্প এটা দল বিচাৰি পাইছোঁ, অসম জাতীয় পৰিষদ দল, আৰু আমাৰ নেতা জীৱন চুতীয়া জিন্দাবাদ। জীৱন চুতীয়াৰ কথাটো কৈছে, এটা সময়ত বিজেপিতে আছিল জীৱন চুতীয়া। ঠিক আছে, কওক। বিজেপিৰ পৰা গৈছে এজন নেতাক লৈ এতিয়া বিৰোধী আশা কৰি আছে যে বিজেপিক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব। তেখেতো বিজেপিতে আছিল, আৰু যদি বিৰোধী ঐক্য হৈ যায় হয়তো বিশ্বজিৎ ফুকনক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব নেকি? কিমান শক্তিশালী? জীৱন চুতীয়াটো আপোনালোকৰো এটা সময়ত নেতা আছিল। পোনপ্ৰথমে মই সকলোৰে মন্তব্যবিলাক শুনিছোঁ যে সকলোৰে মুখে কৈছে যে উন্নয়ন হৈছে। ঠিক আছে, এতিয়া কথাটো কওকচোন যে এটা সমষ্টি, যিটো সমষ্টি আজি সৰুপথাৰ নামটো আগতে গুৱাহাটীৰ ফালে আমি যেতিয়া যাওঁ, মই এটা মোৰ নিজৰ উদাহৰণ দিছোঁ যে যেতিয়া মই গুৱাহাটীত পঢ়ি আছিলোঁ, তেতিয়া যদি মই আকৌ সৰুপথাৰৰ পৰা আহিছোঁ তেতিয়া চিনি নাপায় কোনো। সৰুপথাৰ ক'ত? আৰু কোনোবাই যদি চিনিও পায় তেতিয়া কয় সৰুপথাৰত বোলে নাগা গণ্ডগোলৰ কাৰণে সৰুপথাৰ নামটো চিনি পায়। মোক সোধে যে কেনেকৈ থাকোঁ তাত সৰুপথাৰত, ভয় নালাগে নেকি? চাওক, আজি 15 বছৰ আগৰ যিটো সৰুপথাৰ, 15 বছৰ নহয়, আজি মই বেছি নকওঁ 5-6 বছৰ আগৰ যিটো সৰুপথাৰ আছিলে, আমি যেতিয়া গুৱাহাটীৰ পৰা যাওঁ, গুৱাহাটীৰ পৰা যেতিয়া ৰাতি ষ্টেচনৰ পৰা যাওঁ, এখন বাছ নাপাওঁ যাবৰ কাৰণে, কাৰণ যাতায়াত ব্যৱস্থা নাছিলে, কাৰণ ৰাস্তাই নাছিলে। এতিয়া সকলোৱে যেতিয়া কৈছে যে উন্নয়ন হৈছে, মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে সকলোৱে কৈছে উন্নয়ন হৈছে, ৰাস্তা হৈছে, হয় নাই? এতিয়া 5 বছৰত এজন বিধায়কে কিমান কাম কৰিব পাৰে? 5 বছৰত যদি মেইন ৰাস্তাখিনি হৈছে, তেতিয়া আপোনালোকে কিয় বেলেগ দল বদলাবলগীয়া হৈছে? ৰাস্তা যদি হৈছে সকলোৱে স্বীকাৰ কৰিছে, তেতিয়াহ'লে আপোনালোকে বেলেগ দল কৈ কিয় কৰিবলগীয়া হৈছে? এইজন বিধায়কক কিয় আপুনি সমৰ্থন কৰিব নোৱাৰে? 5 বছৰত যদি ইমানখিনি কাম হৈছে, আপোনালোকে যদি আৰু সমৰ্থন কৰে, তেতিয়া আমাৰ অলিগলি যিবিলাক ৰাস্তা কথা সকলোখিনি কাম সম্ভৱ হ'ব। কিন্তু আপোনালোকে কেৱল ৰাজনীতি দেখিছে, অকলে আপোনালোকে ৰাজনীতি কৰিছে, আপোনালোকে কেৱল ৰাজনীতি কৰিছে কাৰণে আজি বিজেপিৰ পৰা ফাউৰি কাৰণে নিজৰ স্বাৰ্থ পূৰ্ণ কৰে আপোনালোকে বেলেগ দল কৰিছে। আপোনালোকৰ যদি সমৰ্থন নহয়, তেতিয়া আমাৰ কামখিনি আৰু ভালদৰে হয়। উন্নয়ন হৈছে, কিন্তু তেওঁলোকৰ সহায় নাই। উন্নয়নৰ স্বাৰ্থত তেওঁলোকৰ সহায় নাই, তেওঁলোকে নিজৰ ৰাজনীতিৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে বেলেগ দল কৰি আছে। কেইটামান ৰাস্তা বনালে উন্নতি নহয়, কেইটামান পকা ৰাস্তা বনাই দিলে উন্নতি নহয়, যদি সীমান্তবাসী ৰাইজৰ কোনো সুনিশ্চিত নহয়, জীয়াই থকা সুনিশ্চিত নহয়। আজি টক শ্ব' পাতিছে, এই টক শ্ব' অনুষ্ঠানটোতে আপোনালোকে দেখিবলৈ পাইছে তেওঁৰ লগত সমৰ্থন থকা, ভাৰতীয় জনতা পাৰ্টীৰ লগত সমৰ্থন থকা ব্যক্তিসকলৰ আজি চাওক সংখ্যা, আৰু ঐক্যবদ্ধ বুলি কৈছে আপোনালোকে। ঐক্যবদ্ধ হৈ জাতীয় পৰিষদে খেলক, কংগ্ৰেছে খেলক, ৰাইজৰ দলেই খেলক, তেওঁলোকৰ সকলো মিলি আজি এই আমাৰ দল সংগঠনত যিমানসকল আছে তাতকৈ কম। এয়াই হৈছে পৰিৱৰ্তন। শক্তিৰ কথা কৈছে। আমি বিভিন্ন শ্ৰেণীৰ ভোটাৰ আছে, অৰাজনৈতিক দলৰ প্ৰতিনিধি, KMSৰ প্ৰতিনিধিৰ ওচৰলৈকে আহিম, কিছুসংখ্যক মহিলাৰ ওচৰলৈকেও আহিব বিচাৰিছোঁ। ঠিক আছে, এইফালে চব বিজেপি আছে। কিমান সুখী? চৰকাৰেতো আঁচনিবিলাক দিছে, পাইছেনে আপোনালোকে? বহুত সুখী, কাৰণ আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক আমি ইয়াত বিধায়ক হিচাপে পাই বহুত সুখী। আপুনি ৰাস্তা পদূলি চাওক, হস্পিটেল চাওক, কলেজ চাওক, প্ৰত্যেকটো বস্তুক লৈ আমাৰ ইয়াৰ মানুহ বহুত সুখী। আমাক আকৌ লাগে বিধায়ক বিশ্বজিৎ ফুকনক, আমি বাৰ বিচাৰোঁ বিধায়ক বিশ্বজিৎ ফুকনক। তেখেতে আকৌ আহক, আকৌ আমি বিচাৰি আছোঁ। তেখেতক লৈ আমাৰ অসন্তুষ্টি অকণমানো নাই, কিঞ্চিত কণো আমাৰ নাই। আপোনালোকে কি কাৰণে কৈ আছে আমি বুজি নাপাওঁ। আপোনালোকে উন্নয়ন বিচাৰে নে নিবিচাৰে আমি সেইটো নাজানো। আৰু আঁচনিবিলাক পাইছে নেকি? ইয়াতে সকলোৱে পাইছে, মহিলাসকলক বিভিন্ন পাইছোঁ।
পাইছোঁ আমি বিশ্বজিতক লৈ বহুত সুখী বিশ্বজিৎ ফুকনক লৈ সুখী বহুত সুখী আপোনালোক হয় বহুত বেছি সুখী আমি 70 বছৰে যিটো কংগ্ৰেছৰ দিনত একো এটা নহ'ল আজি 5 বছৰ আমাৰ বিধায়কদেৱে বহুত ডাঙৰ কাম কৰিলে কি দিলে আপোনালোকক ৰাস্তা পদূলি হস্পিটালৰ পৰা ধৰি পেলাই গোটেই সৰুপথাৰখন উন্নয়ন কৰিছে কাৰণ গতিকে অসমৰ ৰাজনীতিত যে মহিলাসকলে যথেষ্ট পৰিমাণে বিজেপিক ভোট দিয়াৰ বাবে বিগত সময়ছোৱাত শাসনত আহিছিল আৰু এইবাৰো ব্যতিক্ৰম নহয় এইফালেও মহিলা আছে তেখেতসকলৰ চিন্তাটো কি সেই কথাও আমি জানিবলৈ চেষ্টা কৰিম আপুনিও মহিলা সেইফালৰ মহিলাসকলে কৈছে যে সমষ্টিৰ চেহেৰাই সলনি কৰি দিলে আৰু লগতে যিবোৰ আঁচনি আছে সেই আঁচনিসমূহ লাভ কৰিছে আৰু মহিলা সবল হৈছে এই কথাটো সঁচা নে মিছা চৰকাৰখনৰ দিনত একচুৱেলি মহিলা গোটৰ চেল্ফ হেল্প আৰু ভিঅ' গোট বুলি আছে এই মহিলাসকলে প্ৰতিমাহে 10 টকাকৈ ভিঅ' গোটত দিয়ে আৰু যদি অসমত আমাৰ ধৰক 10টা গোটে 100 গৰাকী মহিলা হ'ব 100 গৰাকী মহিলাই যদি 10 টকাকৈ প্ৰতিমাহে দিয়ে তেতিয়াহ'লে কিমান হ'ব আপোনাৰ 1000 টকা হ'ব অৰ্থাৎ যিটো টকা ডাইৰেক্ট চৰকাৰৰ ফাণ্ডলৈ গুচি যায় আৰু তেওঁলোকে যদি সেই ভিঅ' গোটৰ পৰা ধাৰ লয় সেই ধাৰৰ ওপৰত তেওঁলোকে 2% আকৌ ইণ্টাৰেষ্ট দি নিজৰ টকাটো ল'ব লগা হয় যদি চৰকাৰে 1250 টকা তেওঁলোকক দিছে ভাল কথা কিন্তু অসমত আপোনাৰ কিমান গোট আছে এতিয়া 1 লাখ গোট আছে 1 লাখ গোটৰ 10 টকাকৈ কিমানটা যাব টকা সেই 10 টকাটো এওঁলোকক একচুৱেলি কি হয় সেই 10 টকা আচলতে মহিলাসকলে ভাবিছে 1250 টকাটোৱে তেওঁলোকৰ কাৰণে বহুত কিন্তু 10 বছৰ যেতিয়া তেওঁলোকে দিব তেওঁলোকৰ টকাটোৱে তেওঁলোকে আচলতে ৰিটাৰ্ণ পায় তাৰোপৰি চৰকাৰে যিমান টকা এতিয়া ধাৰ লৈছে সেই টকাটো আমাৰ এটা যদি বাচ্চা জন্ম হয় তাৰ ওপৰত আমাৰ 34,000 টকাকৈ আমাৰ ঋণৰ বোজা আমি বহন কৰিব লগা হৈছে যদি 1250 টকাটোৱে তেওঁলোকৰ যদি একদম যদি তেওঁলোক হেতু পাই উৎসাহিত হৈছে তেতিয়া আমি লক্ষ্য কৰিব লাগিব প্ৰতি ঘৰ ইয়াত থকা মহিলাসকলে ক'ব পাৰিবনে তেওঁলোকৰ কেইটা ল'ৰা ছোৱালী হায়েষ্ট MA পাছ কৰিছে কেইটা ল'ৰা ছোৱালীয়ে BEd কৰিছে কেইটা ল'ৰা ছোৱালীয়ে ACS হৈছে কেইটা ডক্টৰ হৈছে ইয়াৰ মহিলাসকলে ক'ব পাৰিবনে আমাৰ ল'ৰা ছোৱালী আজি বিপথে গৈছে কিয় গৈছে আমি অভিভাৱকে কৰিব পৰা নাই ফাঁচি হৈছিলে বুলি ক'লে আজি ভাৰতবৰ্ষই আপোনাৰ অধিক সুদ জানে গতিকে সেই সৰু কথা সুবিধা কৰি দিয়া মাত্ৰ আমাৰ মহিলাখিনি যথেষ্ট উপকৃত হৈছে আৰু আমাৰ সমূহৰ জৰিয়তে মহিলাসকলে নিজৰ জানেনে গঠন কৰিব পাৰিছে আৰু মহিলাসকলে গোটৰ দ্বাৰা তেখেতসকলে আমাৰ যি সময়ত এখন বেংক একাউণ্ট নাছিলে বেংক একাউণ্ট খুলিবলৈ হ'লে সমাজ পাইছোঁ আৰু বিধায়ক মহোদয়ে আমাক যথেষ্টখিনি ধাৱমান কৰাই দিছে ৰাস্তা পদূলিয়ে হওক আমাৰ সংস্কৃতি ক্ষেত্ৰখনতে তেখেতৰ অৱদান আছে ক্ৰীড়া ক্ষেত্ৰতো যথেষ্ট অৱদান আগবঢ়াই ঠিক আছে অভিযোগ প্ৰতি অভিযোগ আহিছে মহিলাসকলেও কৈছে যিসকল মহিলাই কৈছে যে আমি যথেষ্ট সন্তুষ্ট তাৰ বিপৰীতে আন এগৰাকী বাইদেৱে কৈছে যে ঋণৰ বোজা বাঢ়ি গৈছে প্ৰতিজন সন্তানৰ মূৰত সেই কথাটো কি ধৰণে উপলব্ধি কৰিছে আমি জানিম আপুনিও বিজেপিত আছিলে চাগে আচ্ছা ঠিক আছে এটা কথা কওক এই কথাটো কয় যে আপোনালোকে নিজৰ সুবিধাৰ বাবে আহিছে ব্যক্তিগত স্বাৰ্থৰ বাবে আহিছে হয়তো জীৱন চুটিয়াই টিকট বিচাৰিছিল টিকট নাপালে আপোনালোক গুচি আহিছে এই যে আহিবলগীয়া হৈছে সঁচাকৈ আপোনালোকে দলটোৰ সন্মান নাপাই গুচি আহিবলগীয়া হ'ল নে একো কাম নহ'ল বা গুৰুতৰ অভিযোগ আছে মই প্ৰথমতে এই বিজেপিৰ যে কাৰ্যকৰ্তাসকলে নিজকে বিজেপি বুলি কৈছে প্ৰথমতে কৈছোঁ তেখেতসকলৰ মুখত ফুল চন্দন পৰক কাৰণ তেখেতসকল বিজেপি নহয়েই আজিৰ তাৰিখত সৰুপথাৰত কোনো বিজেপিৰ কাৰ্যকৰ্তা নাই এইসকল কংগ্ৰেছৰ পৰা অহা বিজেপিৰ কাৰ্যকৰ্তা আৰু যিসকল মোৰ ভাতৃ প্ৰতিম এজনে যে কৈছে তেওঁ বোলে উন্নয়ন হৈছে মই সেই ভাতৃ প্ৰতিমজনক সুধিছোঁ তেওঁ দুৱাৰ মুখেদি যোৱা ৰাস্তাটো আজি দাংদোলা কৰি মানুহ নিব লাগে বাঁহৰ দলঙেদি অহা যোৱা কৰে সেই ভাতৃ প্ৰতিমজনে এতিয়া কৈছে উন্নয়ন হৈছে গ্ৰাম্যাঞ্চলত উন্নয়ন হৈছে নাই তেওঁক প্ৰশ্ন কৰক ৰাস্তা টাউনৰ উন্নয়ন হোৱা মানেই উন্নয়ন হোৱা নুবুজায় গ্ৰামাঞ্চলৰ উন্নয়ন হ'ব লাগিব 1250 টকা মানে উন্নয়ন নুবুজায় অৰুণোদয় পোৱা মানে উন্নয়ন নুবুজায় আৰু এটা ঘৰ পোৱা মানে উন্নয়ন নুবুজায় মূল্য বৃদ্ধিয়ে গ্ৰামাঞ্চলৰ মানুহক তুলুঙা কৰি পেলাইছে তাৰ দলৰ হৈ পেলাই জাতীয় পৰিষদৰ হৈ পেলাই কৈছে এই ৰাষ্ট্ৰক উৎখাত কৰিবলৈ ইয়াত জাতীয়তাৰ যেতিয়া বিজেপিত আছিলে কিন্তু আমি বিজেপিৰ পৰা 15 বছৰ হ'ল 15 বছৰ দিন তেওঁ আজিলৈকে বিজেপিত অফিচত এটা ভৰি দিয়া নাই আমাৰ মাননীয় বিধায়ক মহোদয়ে
মাত্ৰ নিৰ্বাচনৰ সময়ত তেওঁলোকে ভুমুকি মাৰে আৰু তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি নোহোৱাৰ হেতুকে আজি প্ৰায় আমি 15 বছৰ হ'ল বিজেপি কৰা, তেওঁ আজিলৈকে বিজেপিৰ কাৰ্যালয়ত ভৰি দিছে নেকি? আমিতো কোনোদিনে তেওঁক অৱহেলা কৰা নাই। গতিকে তেখেতে আমি উন্নয়নৰ পক্ষত ৰাজনীতি কৰিছোঁ। আমি উন্নয়নৰ পক্ষত আমাৰ যিমানসকল ইয়াত কাৰ্যকৰ্তা আছে সকলোৱে কেৱল সৰুপথাৰ সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰিয়ে ৰাজনীতি কৰিছে। আৰু ত্যাগ কৰি সৰুপথাৰত বিজেপিৰ ভেটি কৰিছিল। এই বিজেপিৰ ভেটি গঢ়া এই লোকসকলক একাষাৰ কৰি ৰাতিটোৰ ভিতৰতে ধুমকেতুৰ দৰে তেওঁলোকৰ কংগ্ৰেছৰ নেতাবিলাক আহি বিজেপিক নাইকিয়া অকল সেইজন মানুহে আছিলে নেকি বিজেপিত? অকল তেওঁহে আছিলে নেকি? আৰু মানুহ নাই নেকি? বিজেপি এনে পুৰণি তেওঁলোককো সাঙুৰি অনা হৈছে নেকি? গতিকে মহিলা হিচাপে আপুনি ৰাজনীতিৰ লগত নতুনকৈ জড়িত হৈছে, আপুনি কি অনুভৱ কৰিছে? আচলতে প্ৰথমতে এটা খুব দুখৰ বিষয় বুলি কওঁ যে বহুতগৰাকী বক্তাই কৈছে যে এই টপিকটো আচলতে ডিছকাশ্যনৰ টপিক হ'ব নালাগিছিলে, কিন্তু ডিছকাশ্যনৰ টপিক কিহৰ কাৰণে হৈছে? কাৰণ এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে। আৰু সৃষ্টি কোনে কৰিছে? যিসকল নেতা যাক আমি তেওঁলোকক হয়তো আমি ফ'ল' কৰি পেলাই আজি ৰাজনীতিত খোজ দিছোঁ, তেওঁলোকে এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিছে। বিজেপি দলটোৱে এসময়ত কি কৈছিলে? তেওঁলোকে সভ্যতা যুঁজৰ কথা কৈছিলে, কিন্তু সেই সভ্যতা যুঁজৰ কথা কোৱা দলটোৰে মুৰব্বী, আমাৰ অসমৰো মুৰব্বী তেখেত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ইতিমধ্যে আপৰ বক্তাগৰাকীয়ে ক'লে যে তেখেতে 2021 চনৰ কি কথা কৈছিলে মহিলাক লৈ পেলাই, কিন্তু মই 2021 চনৰ নহয়, মই 2025 চন আৰু বৰ্তমানৰ সভাত তেওঁ কোনখিনি কথা কৈছে সেইখিনি মই মনত পেলাই দিবলৈ খুজিছোঁ। তেখেতে কৈছে যে অসমৰ যুৱতীসকলে 30 বছৰৰ আগতে যিসকলে চৰকাৰী চাকৰি পাইছে তেওঁলোকে বিবাহ কৰি পেলাই আচলতে তেওঁলোকে সন্তান জন্ম দিব লাগে। মই তেখেতক ক'বলৈ বিচাৰিছোঁ, তেখেত এজন CM হৈ পেলাই এইখিনি কথা ক'ব লাগেনে? তেখেতে কি ক'ব লাগিছিলে? অসমৰ যুৱতীসকলক তেওঁ উৎসাহ জনাব লাগিছিলে যে তেখেতসকলে নিজৰ পঢ়াখিনি আগুৱাই লৈ যায়। তেখেতে কৈছিলে কিহৰ কাৰণে সন্তান দিব লাগে আমি? কাৰণ আমি জাতিটো বচাব লাগে। আপোনাক CM আমি কিহৰ কাৰণে বনাইছিলোঁ? এই জাতিটো বচাবলৈ দায়িত্ব দিব লাগে, দিয়াৰ কাৰণে আমি আপোনাক CM বনোৱা নাছিলে জানো? এই জাতিটো বচোৱাৰ দায়িত্বৰ শপত লৈ পেলাইতো আপুনি CM হৈছিলে। এতিয়া আপুনি এই জাতি মাতি ভেটিৰ কথা কৈ পেলাই আপুনি কৈছে যে আমি এতিয়া 30 বছৰ আগতে বিবাহ পাতি পেলাই সন্তান জন্ম দিব লাগে। আপুনি লাজ পাইছোঁ। আচলতে আপুনি ক'ব লাগিছিলে যে আমি আমাৰ কেৰিয়াৰটো আগবঢ়াই নিব লাগে, অসমলৈ সুনাম কৰি আনিব লাগে, ডক্টৰেট কৰিব লাগে, পষ্ট ডক্টৰেট কৰিব লাগে। তেখেতে এবাৰ কৈছিলে আই এম অলছ' এ ফাদাৰ অফ এ ডক্টৰ। তেখেতে নিজৰ কন্যা সন্তানক এই কথা ক'বনে? তেখেতে নিজৰ কন্যা সন্তানক তেওঁ কেৰিয়াৰ ধ্বংস কৰি পেলাই 30 বছৰ আগতে বিবাহ দি পেলাই তেওঁক বিবাহত আবদ্ধ কৰি পেলাই সন্তান জন্ম দিবলৈ ডাইৰেকশ্যন দিবনে? তেখেতৰ মন্ত্ৰী MLA কন্যাসকলে বিদেশত গৈ পেলাই পঢ়ি আছে, তেখেতসকলক তেওঁ ডাইৰেকশ্যন দিব পাৰিবনে? দ্বিতীয়তে তেখেতে আমাৰ অসমৰ যিসকল মহিলা কংগ্ৰেছৰ নিজৰ কেলিবাৰ লৈ পেলাই তেওঁলোকে চাকৰি পাইছিলে, তেওঁ নিজৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে তেওঁ কৈছিলে যে যিসকল মহিলা আচলতে সেই কংগ্ৰেছৰ সময়ত চাকৰি পাইছিলে তেওঁলোকে কম্প্ৰমাইজ কৰি পেলাই চাকৰি পাইছিলে। তেওঁ নিজেও সেই সময়ত সময়ত কংগ্ৰেছত আছিলে। তাৰমানে আপুনি সেই সময়ত মগ্ন হৈ আছিলে নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে আছিলে। তেওঁ নিজকে মামা বুলি কৈ থাকে। তেওঁ অসমীয়া যুৱতীৰ কাৰণে মামা নহয়, তেওঁ আচলতে শকুনি মামা। তেওঁ নিজৰ মুনাফা ৰাজনীতিৰ মুনাফাৰ কাৰণে কোনো মহিলাক তেওঁ আচলতে ভাল ব্যৱহাৰ কৰে। লগতে এতিয়া ভূপেন বৰা ডাঙৰীয়াৰ কথাটো যিহেতু এতিয়া ওলাইছে, ঠিক আছে, বিজেপি মুখপাত্ৰগৰাকীক ভূপেন বৰা ডাঙৰীয়াৰ কথাটো তেওঁ ক'লে, কিন্তু যেতিয়া তেখেতক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ কথাটো কোৱা হ'ল তেতিয়া তেখেতে কৈছে যে তেওঁ এই কথা গম পোৱা নাই। কিন্তু আমাৰ ছুপাৰ CMটো সকলো কথা গম পায়। তেওঁ এষাৰ যদি তেখেতৰ বিৰুদ্ধে ফেচবুকত লিখা যায় তেতিয়া তেওঁ সেই ব্যক্তিগৰাকীক চুচৰাই পেলাই লৈ আনিবলৈ আদেশ দিয়ে পুলিচক। কিন্তু এই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যোৱাকালি এনেকুৱা এটা অশ্লীল কথা কৈছে, সেইটো আচলতে আমি ক'বলৈ লাজ পাওঁ, কিন্তু তেখেতসকলে অপেনলি কৈছে। সেই সময়ত কি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি নেতাসকলে কাণত হেডফোন দি পেলাই গান শুনি আছিলে নেকি? ঠিক আছে, কেইবাটাও তুমি গুৰুত্বপূৰ্ণ পইণ্ট উত্থাপন। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিনি থোৱা নিউজ চেনেলসমূহৰ ষ্টুডিঅ'বিলাকত বহি থকা আমি যিসকল লোকক প্ৰতিষ্ঠিত সাংবাদিক হিচাপে সন্মান কৰোঁ, সেই সাংবাদিকসকলৰ কেইগৰাকী মানে যোৱা 2-4 দিনত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইণ্টাৰভিউ কেইটামান লোৱা আমি দেখিবলৈ পালোঁ। আৰু সেই ইণ্টাৰভিউসমূহত কেৱল মাত্ৰ ৰাজনৈতিক কথা বতৰাৰে সময় পাৰ কৰাহে আমি দেখিবলৈ পালোঁ। সেই প্ৰতিষ্ঠিত সাংবাদিকসকলে এবাৰৰ কাৰণেও অসমৰ স্বাস্থ্য খণ্ডৰ কথা, অসমৰ শিক্ষা খণ্ডৰ কথা,
অসমৰ কৃষি খণ্ডৰ কথা, অসমৰ ঔদ্যোগিক খণ্ডৰ কথা, অসমৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথা, যুৱক যুৱতীসকলৰ ভৱিষ্যতৰ কথা সোধা আমি দেখিবলৈ নাপালোঁ। আৰু এইসকল সাংবাদিকে যিমানেই তৈল্যমৰ্দন কৰাৰ কাৰণে, যিমানেই বিজেপিৰ প্ৰপাগেণ্ডা বিয়পোৱাৰ কাৰণে জনসাধাৰণৰ মৌলিক প্ৰশ্নবোৰ এৰাই চলিব, অসমৰ জাতীয় প্ৰশ্নসমূহ এৰাই চলিব, অসমৰ উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ প্ৰশ্নবোৰ এৰাই চলিব, আমি সিমানেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰি গৈ থাকিম। আজি অসম বিধানসভাৰ মজিয়াত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব অসহায়ভাৱে স্বীকাৰ কৰিছে যে অসমৰ চৰকাৰী বিদ্যালয়সমূহত তেখেতে শ্ৰেণী অনুযায়ী শিক্ষক নিযুক্তি দিব নোৱাৰে, কাৰণ চৰকাৰৰ হাতত পইচা নাই। দৰমহা ক'ৰ পৰা দিম বুলি তেখেতে ক'বলগীয়া হৈছে। যোৱা 25টা বছৰত এই মানুহগৰাকীয়ে ক্ষমতাত থাকিলে, দীৰ্ঘকাল ধৰি শিক্ষামন্ত্ৰীৰ দায়িত্বত থাকিলে, ছুপাৰ CM হ'ল, নিজেই যোৱা 5টা বছৰ মুখ্যমন্ত্ৰী হৈ আছে। আৰু এতিয়া যেতিয়া কাৰ্যকালটো শেষ হোৱাৰ সময় আহিছে চৰকাৰৰ, এতিয়া কৈছে যে চৰকাৰৰ হাতত টকা পইচা নাই, সেইকাৰণে অসমৰ চৰকাৰী বিদ্যালয়সমূহত শ্ৰেণী অনুযায়ী শিক্ষক নিযুক্তি দিব নোৱাৰে। গতিকে ৰাইজে এই প্ৰশ্নবোৰটো কৰিব। সাংবাদিকসকলে যিমানেই প্ৰশ্ন এৰাই নচলক, জনসাধাৰণৰ যিবোৰ মৌলিক প্ৰশ্ন, ৰাইজৰ যিবোৰ প্ৰশ্ন আছে, ৰাইজে সেইবোৰ কৰি যাব। আৰু যিসকলে ৰাইজৰ লগত যোৱা 20টা 25টা বছৰে অন্যায় কৰি কেৱল মাত্ৰ নিজৰ পৰিয়ালৰ কাৰণে সম্পত্তিৰ পাহাৰ গঢ়ি হাজাৰ হাজাৰ কোটি টকাৰ এটা পেৰেলেল ইকনমি, সমান্তৰাল অৰ্থনীতি গঢ়াত মনোনিৱেশ কৰি থাকিলে, সেইসকল মানুহক এইবাৰ কাঠগড়াত থিয় কৰাব। আৰু 2026 চনৰ নিৰ্বাচনৰ ইছ্যু অসমৰ শিক্ষা খণ্ড হ'ব, অসমৰ স্বাস্থ্য খণ্ড হ'ব, যুৱক যুৱতীসকলৰ ভৱিষ্যতৰ কথা হ'ব, অসমখনৰ ওপৰত কিমান ধাৰ লাগিল, কিমান উন্নয়ন হ'ল, স্বাৱলম্বিতাৰ দিশত কি কি কাম কৰা হ'ল, সেই প্ৰশ্নবোৰ কৰিব। আৰু তুলনামূলকভাৱে তেখেতসকলৰ পৰিয়ালৰ নামত কোনবোৰ সম্পত্তি হ'ল, সেই প্ৰশ্নবোৰ ৰাইজে এইবাৰ 2026 চনৰ নিৰ্বাচনৰ ইছ্যু হিচাপে টানি আনিব। আৰু যিমানেই এই ছেটেলাইট চেনেলসমূহৰ সন্মানীয় প্ৰতিষ্ঠিত সাংবাদিকসকলে অসমৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ প্ৰশ্নবোৰ, অসমৰ খেতিয়কসকলৰ, অসমৰ মহিলাসকলৰ, অসমৰ সামগ্ৰিকভাৱে অসমীয়া জাতিটোৰ জাতীয় প্ৰশ্নবোৰ এৰাই চলিব, যিমানেই আমাৰ উন্নয়নৰ মাপকাঠি হিচাপে বিবেচনা কৰা আমাৰ যিকেইটা বিভাগ আছে, সেই বিভাগকেইটাৰ বিফলতাৰ প্ৰশ্নবোৰ লুকুৱাব চেষ্টা কৰিব, সিমানেই ৰাইজে সেইবোৰ উদঙাই যাব। আৰু ৰাইজৰ প্ৰয়োজনীয় প্ৰশ্নবোৰ ৰাইজে কৰিব, ৰাইজৰ ইছ্যুবোৰ ৰাইজে উঠাব আৰু জবাবদিহি কৰিব। চৰকাৰখনক কি কি কাম কৰিলে হিচাপ দিব লাগিব, নিজৰ পৰিয়ালৰ কাৰণে কি কৰিলে আৰু ৰাইজৰ কাৰণে কি কৰিলে, এই হিচাপবোৰ অসমৰ ৰাইজৰ ওচৰত 2026 চনত চৰকাৰত থকা মানুহবোৰে দিব লাগিব। তাৰ পাছত ৰাইজে সিদ্ধান্ত ল'ব যে অসমীয়া ৰাইজৰ স্বাৰ্থত প্ৰকৃতাৰ্থত কাম কৰিব পৰা কোনবোৰ মানুহক নিৰ্বাচিত কৰি পঠোৱা উচিত।